নমস্কাৰ। জয়তে ধমধমা হাগ্ৰাবাৰী অৰ্থাৎ বুনবাৰী দশম বাথৌ পৰ্ব উপলক্ষে বিশেষকৈ অসমবাসীক প্ৰতিবেদক লাইভৰ জৰিয়তে শুভেচ্ছা জনাইছোঁ। আজি এই পবিত্ৰখনত আমি ধমধমা হাগ্ৰাবাৰী বাথৌ পৰ্ব পৰিচালনা সমিতিয়ে বিভিন্ন কালাৰফুল প্ৰগ্ৰামেৰে আমি অনুষ্ঠানটো আয়োজন কৰিছোঁ। আমি বাথৌ পূজা মানে আমাৰ বৰাই বাথৌ বুলি কওঁ, নিৰাকাৰ, যাক আমি নিৰাকাৰ অলমাইটি গড বুলি আমি ভাবোঁ। আমাৰ ধৰ্মীয় ৰীতি নীতি মতে বৰাই বাথৌৰ অৰ্থ হ'ল নিৰাকাৰ, যাৰ নিজৰ আকাৰ নাই, ৰূপ নাই, যাক আমি ভগৱান বুলি মানো। তেওঁৱে আচলতে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা। যিমানেই জীৱ জন্তুৱে থাকক বা প্ৰকৃতি থাকক, যিমানখিনি আছে তেওঁৱে সৃষ্টিকৰ্তা। আৰু তেওঁকে বাথৌ ধৰ্মৰ মানুহবিলাকে তেওঁক বাথৌৰ লগত সাঙুৰি পেলাই তেওঁক শ্ৰদ্ধা কৰে, তেওঁক পূজা কৰে। আমিও আজি অল অসম বাথৌ মহাসভাৰ যিটো নিৰ্দেশ মতে আমি এই পৰ্বটো অনুষ্ঠান হিচাপে ৰাইজৰ সহযোগত আমি আয়োজন কৰিছোঁ। আৰু সেই চেগতে আমি বিশেষকৈ অসমবাসী চুকে কোণে যাতে মেছেজ যায়, বাৰ্তা যায় যে বড়োবিলাকে বাথৌ ধৰ্মৰ মাধ্যমেদি একতা, সমন্বয় আৰু নিজৰ যি লুপ্তপ্ৰায় হৈ থকা যিটো কালচাৰ, সংস্কৃতি, এই গোটাইবিলাক মানে ভালধৰণে আগুৱাই লোৱাৰ কাৰণে এই ধৰ্মৰ থ্ৰুৱেদি আনিছে, চেষ্টা লৈছে। আমিও এইখিনি আমি কৰিছোঁ। আৰু আজি আমাৰ বিশেষভাৱে সন্ধিয়া সাংস্কৃতিক মঞ্চ এটা আছে। আৰু এই মঞ্চত কণ ল'ৰা ছোৱালীকে আদি কৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আমি তাতে দেখুৱাম। আৰু এইখিনি আমাৰ বিশেষ কাৰ্যসূচী আছে আজি।